Hello everyone, আশা কৰোঁ সব ভালে আছে। সো আজিৰ পৰা মই এটা নতুন ভিডিঅ' সিৰিজ আৰম্ভ কৰিব ওলাইছো। সো এই যোনটো ভিডিঅ' সিৰিজটো মেইনলি যোনখিনি ক্লাছ 12 ৰ ষ্টুডেণ্টছ তেওঁলোকৰ কাৰণে হ'ব। আৰু আজিৰ পৰা এই ভিডিঅ' সিৰিজত মই একদম বেছৰ পৰা আৰম্ভ কৰিম, ঠিক আছে? সো আজিৰ ক্লাছটো হ'ব আমাৰ একদম ইন্ট্ৰডাকচন, য'ত যোনটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। সো এই চেপ্টাৰটো মই আৰম্ভ কৰিম আৰু ইয়াত গোটেইখিনি বস্তু মই পৰা এটা এটাকে একদম জিৰ'ৰ পৰা আৰম্ভ কৰি লৈ যাম। সো মই বেছি সময় নষ্ট নকৰোঁ, মই ডিৰেক্টলি আমাৰ ভিডিঅ'টোলৈ আহিছোঁ। তোমালোকে গোটেই কথাখিনি ভালদৰে মন দি শুনি লওক। ইলেক্ট্ৰিচিটি, আচ্ছা ইলেক্ট্ৰিচিটি মানে কি বাৰু? কোনে ক'ব? আমি এইটো ৱৰ্ডটো শুনি আছো, হয়নে? চাপ'জ মই বুলিয়ে নহয়, তোমালোকৰ জুনিয়ৰ এটাই সুধিলে, কাৰণ তোমালোকে চায়েন্সত পঢ়ি আছা, এতিয়া এই ৱৰ্ডটোতো পাইছে না চবেই। কোনোবা এটা জুনিয়ৰ তোমালোকক সুধিলে যে দাদা বা ইলেক্ট্ৰিচিটি মানে কি, আনচাৰটো কি দিম আমি? কাৰণ চায়েন্সত পঢ়িছো, কুৱেশ্যনটো আহে নাই সেইটো বাদ দিয়া, কোনোবাইতো সুধিব পাৰে। যদি কোনোবাই সোধে যে হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰিচিটি, কি আনচাৰ দিম আমি? Electricity means what? Flow of charges. আৰু কোনোবাই? আচ্ছা, এজনে কৈছে electricity means flow of charges. আচ্ছা, আৰু কোনোবাই? See, flow of charges is not only electricity. Flow of charges is called current electricity. Means এই আনচাৰটো 100% কাৰেক্ট নহয়। যদি মই সুধিলোহেঁতেন হোৱাট ডু ইউ মিন বাই কাৰেণ্ট ইলেক্ট্ৰিচিটি, তেতিয়া তাৰ আনচাৰটো হ'লহেঁতেন কি? কাৰেণ্ট ইলেক্ট্ৰিচিটি মিনছ ফ্ল' অফ চাৰ্জেছ। এইটো মই ডেফিনেশ্যন নাই কোৱা, জাষ্ট মই এটা কি কথাটোহে কৈছোঁ। কি হ'ল? কিন্তু মই এতিয়া অকল ইয়াত কি বুলি কৈছোঁ? ইলেক্ট্ৰিচিটি বুলি কৈছোঁ। চ' ইলেক্ট্ৰিচিটি বুলি কোৱাৰ লগে লগে মানে মই টপিক তোমালোকক যে ক'লো, ইয়াৰ পৰা এটা বস্তু মাইণ্ডত সোমোৱাই দিয়া, মানে আমি যে এতিয়া ষ্টাডি কৰিব গৈ আছোঁ, আমাৰ এই ষ্টাডিটো দুই টাইপৰ হ'ব। মানে এনেকুৱা এটা ব্ৰাঞ্চ আছে ফিজিক্সত য'ত চাৰ্জখিনি ফ্ল' নহয়, আৰু এনেকুৱা এটা ব্ৰাঞ্চ আছে য'ত কি হ'ব? য'ত চাৰ্জ ফ্ল' হ'ব। মানে এই ৱৰ্ডটো যেতিয়াই আহিব তেতিয়াই মাইণ্ডত দুটা বস্তু আনিবা, যে দুই টাইপত আমি চিন্তা কৰিম, যে চাৰ্জ ফ্ল' হ'ব আৰু কি চাৰ্জ ফ্ল' নহয়। এতিয়া ফিজিক্সৰ যোনটো ব্ৰাঞ্চত চাৰ্জ ফ্ল' কৰে তাক আমি কি বুলি ক'ম? কাৰেণ্ট ইলেক্ট্ৰিচিটি। আৰু সেইটো আছে আমাৰ থাৰ্ড চেপ্টাৰটো। আৰু ইয়াত আমি যোনটো আমাৰ চেপ্টাৰ নাম্বাৰ 1, ইয়াত আমি মানে যোনখিনি আমাৰ ইলেক্ট্ৰিক চাৰ্জ সেইখিনি ফ্ল' নকৰা পাৰ্ট আমি ডিছকাছ কৰিম। হ'ল? সেই তথাপিও ইয়াত মই বাৰু ইয়াৰ যোনটো একজেক্ট ডেফিনেশ্যন মই তোমালোকক দেখুৱাই দিছোঁ। ইয়াৰ একজেক্ট ডেফিনেশ্যনটো হৈছে কি লিখা আছে চোৱা? দ্য প্ৰপাৰ্টি অফ ৰাবড ছাবষ্টেন্সেছ ডিউ টু হুইচ দে এট্ৰেক্ট অৰ ৰিপেল লাইক অবজেক্ট ইজ কল্ড ইলেক্ট্ৰিচিটি। ক্লিয়াৰ হৈছে? বুজি পাইছা? দ্য ইলেক্ট্ৰিচিটি ডেভেলপড বাই ৰাবিং অৰ ফ্ৰিকশ্যন ইজ কল্ড ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি। হ'ল? এইটো হৈছে ইয়াৰ এটা বেচিক ডেফিনেশ্যন। এইবিলাক এতিয়া লিখিব নালাগে, কাৰণ এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। মই যেতিয়া PDF-টো দি দিম তেতিয়া ঘৰত গৈ লিখি ল'বা। হ'ল? এইটো হৈছে ইলেক্ট্ৰিচিটিৰ বেচিক ডেফিনেশ্যন। বাট মই আকৌ কৈছোঁ যে ইলেক্ট্ৰিচিটিৰ মেইন ফাণ্ডাটো দুই টাইপত ভাগ কৰিব পাৰি। এটা হ'ল য'ত কি চাৰ্জ ফ্ল' নকৰে, চাৰ্জ ৰেষ্টত থাকে, আৰু এটা কি য'ত চাৰ্জ ফ্ল' কৰিব, আৰু সেইটো কি কাৰেণ্ট ইলেক্ট্ৰিচিটি। আমি ক'ত ডিছকাছ কৰিম? চেপ্টাৰ নাম্বাৰ 3। মানে এতিয়া চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 আমি মেইনলি কি ডিছকাছ কৰিব মানে ওলাইছো? য'ত চাৰ্জখিনি কি এটা পাৰ্টিকুলাৰ জেগাত থাকিব বা চাৰ্জখিনি কি ৰেষ্টত থাকিব। মানে আমি ইয়াত ডিছকাছ কৰিম যে চাৰ্জখিনি একে জেগাত থাকিলে তাৰ ওপৰত কি কি ধৰণৰ ডিছকাশ্যনছ আমি কৰিম। ক্লিয়াৰ হৈছে? মানে এতিয়া আমি যোনটো টপিক ডিছকাছ কৰিম সেইটোৰ নাম হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক্স। এইটোৱে হৈছে আজি আমাৰ ক্লাছৰ মেইন পইণ্টটো, ইলেক্ট্ৰষ্টেটিক্স। আমি এতিয়া ফাৰ্ষ্ট জানিব লাগিব যে ইলেক্ট্ৰষ্টেটিক্স মানে কি। চোৱা, ধুনীয়াকৈ লিখা আছে। কি লিখা আছে? ইলেক্ট্ৰষ্টেটিক্স ইজ দ্য study of electric charge at what? Rest. অকণ আগতে কৈছিলোঁ যে electrostatics is the study of electric charge at rest. It is also known as what? Static electricity. So electrostatics কওঁ বা কি static electricity কওঁ, কথাটো একেটাই। ক্লিয়াৰ হৈছে? আৰু এই যে মই ডায়াগ্ৰামটো দিছোঁ, তোমালোকে এনেকুৱা চাগে কিছুমান কাম সৰুতে কৰিছা। এইবিলাক চাগে স্কুলৰ চাগে কি আছিলে? এক্টিভিটিজ আছিলে, হয়নে? এইটো আমি কৰিব পাৰোঁ। যদি আমাৰ শুকান চুলি আছে, শুকান চুলিত তেল চেল থাকিলে নহ'ব। আমি ফণী এখন যেতিয়া আমি এনেকৈ অকণমান ৰাব কৰি ল'ম আৰু সৰু সৰু যেতিয়া আমি কাগজৰ টুকুৰা ওপৰত দি দিম, দেখিবা কি কৰে? সেই ফণীখনে কাগজৰ টুকুৰাবিলাক কি কৰিছে? এট্ৰেক্ট কৰিছে। মানে ইয়াত কি ডেভেলপ হৈছে? ইলেক্ট্ৰিক চাৰ্জ ডেভেলপ হৈছে। আৰু এই যিখিনি বস্তু, ইয়াত কাৰেণ্ট নাইকিয়া,
ইয়াত কাৰেণ্ট নাই মানে ইয়াত চাৰ্জখিনি ফ্লো হোৱা নাই কিয়া আমি ইন ডিটেইলছত যাম অলপ পিছত যাম ইয়াত কাৰেণ্ট ফ্লো হোৱা নাই মানে ইয়াত চাৰ্জ ফ্লো হোৱা নাই মানে ইয়াত আমি কাৰেণ্ট নাই পোৱা বাট ইয়াত চাৰ্জ ডেভেলপ হৈছে আৰু এই চাৰ্জ কেনেকৈ ডেভেলপ হয় কি হয় আমি অলপ পিছত ডিসকাস কৰি আছো সো ইয়াত মই খালি দেখুৱাই দিলো যে ইলেক্ট্ৰষ্টেটিক্স মানে কি ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট প্যাৰাগ্ৰাফটো চোৱা যে ইলেক্ট্ৰষ্টেটিক্সত আমি কি পঢ়িম লিখা আছে ইন ইলেক্ট্ৰষ্টেটিক্স পাৰ্ট উই বেসিক্যালি ডিল উইথ হোৱাট ইলেক্ট্ৰিক ফোৰ্স তোমালোকে হয়তো স্কুল লেভেলত পাইছিলা যে চাৰ্জ বিলাকৰ মাজত আমি এটা কি পাওঁ এটা আমি ফোৰ্স পাওঁ আৰু এই কনসেপ্টটো যে চাৰ্জ বিলাকৰ মাজত যে এটা ফোৰ্স পাওঁ যাক আমি ইলেক্ট্ৰিক ফোৰ্স বুলি কওঁ সেই কনসেপ্টটো এজন সাইন্টিস্টে উলিয়াইছিলে তেওঁৰ নামটো আছিলে কুলম্বছ সেইকাৰণে সেই যোনটো ফোৰ্স তাক আমি কুলম্বছ ফোৰ্স বুলি কওঁ সো আমি ইলেক্ট্ৰিক ফোৰ্সৰ বিষয়ে পঢ়িম নেক্সট হোৱাট ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে পঢ়িম ইলেক্ট্ৰিক পটেনশিয়েলৰ বিষয়ে পঢ়িম আৰু মই অকণ আগতে কৈছিলো কি কেপাসিটেন্স আৰু লগতে ইয়াৰ আমি গুটেই কি এপ্লিকেশনস বিলাক পঢ়িম ক্লিয়াৰ হৈছে বুজি পাইছানে এটা কাম কৰা এই প্যাৰাগ্ৰাফটো লিখি লোৱাছো এতিয়া আমি নেক্সট গৈ আছো এটা নতুন ওয়ার্ড তোমালোকে জানা নিশ্চয় এটো হৈছে হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ হল এটো এই কোৱেশ্চন কিন্তু কেতিয়াবা আহে যে হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ সো কি লিখা আছে ইট ইজ এ fundamental property of elementary particles of matter which gives rise to electric force between various objects etu hoise amar electric charge or definition konobai khodiba pare je charge mane ki so electric charge etu hol yar definition etu tomaloke buji lua je ami to likhu teneke likhibo lagibo but charge buli kole ami actually bujim ki so electric charge hoise eta basic property electric charge ami sokure kitio dekha na pao মুখ বলে কোনোবাই খুদিছে স্যার মোক চাৰ্জটো দেখুৱাই দিয়কচোন সো চাৰ্জ আমি চকুৰে কেতিয়াও দেখা নাপাওঁ সো চাৰ্জ বেসিক্যালি এটা কি প্ৰপাৰ্টি চাৰ্জ এটা হৈছে কি প্ৰপাৰ্টি আৰু এই প্ৰপাৰ্টিটোৰ কাৰণে কি হয় এই চাৰ্জ বোলা যোনটো প্ৰপাৰ্টি আছে কাৰ বেসিক যিবিলাক ফান্ডামেন্টাল ম্যাটাৰ এই লিখা আছে ইট ইজ এ ফান্ডামেন্টাল প্ৰপাৰ্টি অফ এলিমেন্টাৰী পাৰ্টিকলছ অফ ম্যাটাৰ মানে ম্যাটাৰ বুলি কোনটা কি নিশ্চয় গম পাইছা হোৱাট ইজ ম্যাটাৰ ম্যাটাৰ ইজ সামথিং হুইচ হেভ some mass and which occupies some space মানে ম্যাটাৰ এনেকুৱা এটা বস্তু যাৰ সদায় এটা কি থাকিব মাস থাকিব বা জুনে সদায় এটা কি স্পেস অকুপাই কৰি ৰাখিব ফৰ এক্সাম্পল এই পেনটো কি হ'ব এটা ম্যাটাৰ এই চশমাযোৰ কি হ'ব ম্যাটাৰ মই নিজে কি হ'ম এটা ম্যাটাৰ ফৰ এক্সাম্পল এটা ইলেক্ট্ৰন কি হ'ব ম্যাটাৰ কিয় যে ইলেক্ট্ৰনৰ কি আছে মাস আছে মোৰো কি আছে মাস আছে ইলেক্ট্ৰনেও এটা কি স্পেস অকুপাই কৰি আছে আৰু ময়ো কি কৰি আছো মই এটা স্পেস অকুপাই কৰি আছো মানে টেকনিক্যালি কবলে গলে ইলেক্ট্ৰনটো এটা ম্যাটাৰ ডাঙৰ ফুটবল এটাও ম্যাটাৰ ময়ো এটা ম্যাটাৰ ডাঙৰ গাড়ী এখনো ম্যাটাৰ কিন্তু সেইবিলাকক ধৰ আমি ম্যাটাৰ বুলি নকওঁ আৰু অবজেক্ট বুলি কওঁ বুজি পাইছানে কিন্তু যেতিয়া আমি অকমান ভিতৰৰ লেভেলত যাম তেতিয়া আমি তাক কি বুলি কম ম্যাটাৰ এতিয়া ম্যাটাৰ বিলাক কোনবিলাক যিবিলাক এলিমেন্টাৰী পাৰ্টিকলছ সেই এলিমেন্টাৰী পাৰ্টিকলছ মানে আমি একদম মাইক্ৰ লেভেলত কামখিনি চাই আছো সো তাৰ এটা ফান্ডামেন্টাল প্ৰপাৰ্টি হৈছে কি চাৰ্জ আৰু সেই চাৰ্জৰ কাৰণে আমি কি পাওঁ এই এলিমেন্টাৰী পাৰ্টিকলছ বিলাকৰ মাজত আমি কি পাওঁ আমি ভেৰিয়াছ টাইপৰ আমি কিছুমান ফোৰ্স পাওঁ সো এই ডেফিনিশনটো কেতিয়াবা কিন্তু খুদে যে হোৱাট ডু ইউ মিন বাই ইলেক্ট্ৰিক চাৰ্জ ইয়াত এনেকৈ লিখা আছে তেনেকৈ লিখিব লাগিব ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা এটো স্কেলাৰ নে ভেক্টৰ সদায় মনত ৰাখিবা ইলেক্ট্ৰিক চাৰ্জ যোনটো এটো সদায় এটা কি ই এটা স্কেলাৰ কোৱান্টিটি কিয় যে চাৰ্জৰ অকল ম্যাগনিটিউডহে আছে ইয়াৰ কোনো ডিৰেকচন নাই কিয়া এতিয়া চাৰ্জ বুলি কওঁতে ইয়াৰ ম্যাগনিটিউডটো পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে ফৰ এক্সাম্পল ইলেক্ট্ৰনৰ চাৰ্জ কি নেগেটিভত থাকে কি কৈছো বুজি পাইছানে আৰু সেকেন্ড কথাটো হ'ল ইয়াৰ এসআই ইউনিটটো কি আমি সবে জানো চাৰ্জৰ এসআই ইউনিট কি কুলম এটো হ'ল এসআই ইউনিট যদি মই সুধো সিজিএছত কি হ'ব গম পোৱা নে So সেইখিনি আমি ডিসকাস কৰিম সো ইয়াত খালি মই লিখি দিছো ইট ইজ এ স্কেলাৰ কোৱান্টিটি এন্ড ইটস হোৱাট ইটস এসআই ইউনিট ইজ কুলম বাট ইয়াতে এটা কোৱেশ্চন মাৰ্ক থাকিব যে চাৰ্জৰ সিজিএস ইউনিটটো কি বহুতে গম নাপায় আৰু হেতু আমি অলপ পিছত ডিসকাস কৰিম কিয়নো এটা প্ৰায় কমন কোৱেশ্চন আহে যে হোৱাট ইজ দা ৰিলেশন বিটুইন এসআই ইউনিট অফ চাৰ্জ এন্ড সিজিএস ইউনিট অফ চাৰ্জ সেইকাৰণে মই এতিয়াই সিজিএস টোত নাই যোৱা ইয়াত খালি মই এতিয়া কৈ দিছো বেসিক কথাখিনি হ'ল এতিয়া চোৱা চাৰ্জ বুলি কোৱাৰ লগে লগে আমি কিছুমান বস্তু আমি জানিব লাগিব এতিয়া ইয়াত এই যে পাঁচটা পইণ্টত যে মই কিছুমান বস্তু লিখি দিছো এখিনি পা এক্সামত আহা নাহাটো ইম্পৰ্টেন্ট নহয় বাট এই কথাখিনি বিং এ ষ্টুডেন্ট অফ সায়েন্স সবে জনাটো বহুত দৰকাৰ তাৰ প্ৰথম পইণ্টটো কি অৰিজিন অফ ফ্ৰিকশনাল ইলেক্ট্ৰিচিটি মই তখন আগতে কলো এই যোনটো ইলেক্ট্ৰিচিটিৰ যোনটো কনসেপ্ট হেতু কোনে উলিয়াইছিলে কেতিয়া উলিয়াইছিলে আৰু বিলাক সব বস্তু এনসিআৰটি দি থোৱা আছে
So origin of frictional electricity etu uliaisile Thales নামৰ এজন সাইন্টিস্টে আৰু কেতিয়া সোৱা 600 BC before Christ মানে কিমান পুৰণি বস্তু then second point the word charge আমি যে কৈ আছো এই charge word to এই word to first time কোনে উলিয়াইছিল কাৰণ এইবিলাক তো কোনোবাই উলিয়াব লাগিব না so এই যোনটো charge বুলা যোনটো word এই word to ডক্টৰ উইলিয়াম গিলবাৰ্ট নামৰ এজন ফেমাস সাইন্টিস্ট আছিলে তেওঁ ফাৰ্স্ট টাইম আমাক এই চাৰ্জ ৱৰ্ডটো লগত ইন্ট্ৰোডিউস কৰাই দিছিলে কেনেকৈ 3 নম্বৰ আমাৰ চাৰ্জ যে দুই টাইপৰ আছে এতিয়া আমি সবেই জানো হয় নহয় এটা কি পজিটিভ এটা কি নেগেটিভ এটা চাৰ্জৰ যে টাইপ দুটা yes এই কনসেপ্টটো কোনে উলিয়াইছিলে এই কনসেপ্টটো উলাইছিলে ডিউফে নামৰ এজন সাইন্টিস্ট ক্লিয়াৰ তেওঁ খালি এটো কৈছিলে যে চাৰ্জ দুই টাইপৰ আছে হল দেন এলজেব্ৰিক সাইন টু চাৰ্জেস মানে এই দুই টাইপৰ যে চাৰ্জ আছে মানে ডেফিনেটলি এটা কি এটা পজিটিভ চাৰ্জ আৰু এটা কি এটা নেগেটিভ চাৰ্জ সো এই কনসেপ্টটো উলিয়াইছিলে কোন বেঞ্জামিন ফ্ৰেঙ্কলিন বুলা সাইন্টিস্ট জনে আৰু দেন সবতকে লাষ্টৰ পইণ্টটো আমি সবেই জানো কি লিখা আছে লাইক চাৰ্জেস ৰিপেল এণ্ড হোৱাট আনলাইক চাৰ্জেস এট্ৰেক্ট সো এই কনসেপ্টটো কোনে উলিয়াইছিলে আমাৰ সবৰে এইটো মুখতে আছে আমি জানোৱে যে পজিটিভ কি কৰিব ৰিপেল কৰিব আৰু পজিটিভ নেগেটিভ কি কৰিব এট্ৰেক্ট কৰিব মানে কি ফোৰ্স হল সো এই কনসেপ্টটো ডক্টৰ উইলিয়াম গিলবাৰ্ট সো তেওঁলোকে এই বস্তুখিনি উলিয়াইছিলে সো এইকিটা বস্তু সাধাৰণতে বোৰ্ড লেভেলত নুখুধে কিন্তু কেতিয়াবা সেই মেমৰি বেসড কোৱেশ্চন টাইপত কিন্তু আমাৰ এন্ট্ৰেন্সত দিব পাৰে কেতিয়াবা দিব পাৰে সেইকাৰণে এইকিটাক তোমালোকে মন ৰাখিবা ক্লিয়াৰ হৈছে ওকে এতিয়া আমি পিছত টাইপটো লৈ আহিছো আমি কেইটামান বেসিক কোৱেশ্চন আমি ডিসকাস কৰিম এতিয়া একদম বেসিক কোৱেশ্চন হল তা দেখা যাওক তোমালোকে কোৱেশ্চন কিটা আনসাৰ পাৰনে নোৱাৰা সো ফাৰ্স্ট কোৱেশ্চন what is the fundamental law of electrostatics কোনবা ক'ব পাৰিব একদম এখিনি মই স্কুল লেভেলৰ বস্তু কৈ আছো আমি পঢ়ি আহিছিলো হয়তো এটা পাহৰি যাব পাৰো যদি মই খুদু what is the fundamental law of electrostatics কি হ'ব হেকিটা প্ৰপাৰ্টি হেকিটা হৈছে চাৰ্জৰ প্ৰপাৰ্টি আমি জাম এতিয়া মোৰ কোৱেশ্চনটো হ'ল what is the fundamental law of electrostatics আৰু ইয়া আনসাৰটো সবেই জানা এতিয়া যেতিয়া মই আনসাৰটো দেখুৱাই দিম তোমালোকে ক'বা ও এটো স্যাৰ মই গমেই পাওঁ মানে আমি আনসাৰটো জানো ইয়াৰ আনসাৰটো সবৰ মুখতে আছে বাট আমি এটো গম না পাওঁ যে হেতুকে যোনটো ইয়াৰ আনসাৰ যোনটো ইয়াৰ স্টেটমেন্ট হেতুকে যে ফান্ডামেন্টাল ল অফ ইলেক্ট্ৰোস্ট্যাটিক্স বুলি কয় আমি হেতু গম না পাওঁ মানে আমি মুখস্থ কৰি দিলো যে বস্তুবিলাক দেখো আনসাৰটো সো এই আনসাৰটো হৈছে এইটো সবেই জানে yes এই স্টেটমেন্টটো সবেই জানে কি লিখা আছে the fundamental law of electrostatics states that like charges repel and what unlike charges attract সবেই জানে but problem to কি যে এটুকে যে fundamental law of electrostatics বুলি কয় হেতু বহুতে গম না পায় ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট আমি আইছো নেক্সট কোৱেশ্চন কি লিখা আছে what do you mean by polarity of charge any idea polarity of charge মানে কি yes the charge যে দুই টাইপৰ এটা কি পজিটিভ চাৰ্জ এটা কি নেগেটিভ চাৰ্জ হেতুকে টেকনিক্যালি কি বুলি কোৱা হয় polarity of charge মানে এইখিনি জায়গাত মানে ইয়াত আমি কি কৰিছো মেইনলি আমি হে টেকনিক্যাল টার্ম খিনি লগত আমি চিনাকি হৈছো কাৰণ যেতিয়া এক্সামত কোৱেশ্চনটো অকমান টেকনিক্যালি খুদি দিয়ে তেতিয়া আমাৰ কনফিউজন লাগি যায় ধৰা এটা কোৱেশ্চন দিয়া আছে তাত ইনডাইৰেক্টলি মেনশন কৰি থোৱা আছে পোলাৰিটি বিষয় এটা যোনখিনিয়ে গম না পায় চাব গলে বস্তুটো ইজি মানে চাৰ্জ যে দুই টাইপৰ হেতু কথা কৈছে বা তেনেকে নিলিখি কি বুলি কলে পোলাৰিটি তাতে লাগি গল মানে কনফিডেন্ট অলপ ব্ৰেক হৈ যাব পাৰে না ক্লিয়াৰ হৈছে বুজি পালা সো এই আনসাৰটো এটো চোৱা সবেই জানে কি লিখা আছে the property which distinguishes the two kinds of electric charge is called polarity of charge আৰু কি লিখা আছে ডিউফে introduces the concept of polarity of charge কোন কথা যিখন আমি টেবুল তাতো ইয়াত লিখা আছে ইয়াৰ বিষয় নেক্সট আমি আইছো পিছৰ কোৱেশ্চন what are positive charge and what are negative charge anybody আমি জানো যে চাৰ্জ কি পজিটিভ আৰু চাৰ্জ কি নেগেটিভ সবেই জানো আমি পুৰা স্কুল লেভেলৰ পাইছো যে এই কোৱেশ্চনটো আমি আনসাৰ কেনেকৈ দিম যে what are positive charge কোনবিলাক আৰু নেগেটিভ চাৰ্জ কোনবিলাক ইয়াৰ কাৰণে এটা সাইন কনভেনশন আছে এটা মডাৰ্ন ডে সাইন কনভেনশন আছে আৰু সেই সাইন কনভেনশনটোৰ মতে আমি এই কথাখিনি মন ৰাখিব লাগিব আৰু এই যোনটো সাইন কনভেনশন কোনে উলিয়াইছিলে বেঞ্জামিন ফ্ৰেঙ্কলিন বুলা যোনজন সাইন্টিস্ট তেওঁ উলিয়াইছিলে আৰু আজিও এই সাইন কনভেনশনটো আমি মানি চলো তো তেওঁ কি কৈছিলে চোৱা বেঞ্জামিন ফ্ৰেঙ্কলিন introduced the present day sign convention according to which first point ki the charge
develop on a what? Glass rod when rubbed with silk is called positive charge. মানে এটা পুরা মাইন্ডত ৰাখি লোৱা যে গ্লাছত যোনটো চাৰ্জ আছে বা গ্লাছ মানে বা গ্লাছৰ ৰড এডালক যদি আমি কিহে দি সিল্কৰ কাপোৰ দি ধৰি লোৱা এডাল কি গ্লাছৰ ৰড এটা মই সিল্কৰ কাপোৰ এখন লৈছো আৰু সিল্কৰ কাপোৰ এখন লৈ এই গ্লাছ ৰডডাল যদি মই ৰাব কৰি দিও ডেফিনেটলি ইয়াত কি হ'ব ফ্ৰিকশন হৈ গৈছে ইয়াত কি আহিব ইয়াত চাৰ্জ আহিব এটা ইয়াত যোনটো চাৰ্জ আহিব হেতু অ্যাকৰ্ডিং টু দিস কনসেপ্ট এটো আমি সদায় কি চাৰ্জ বুলি লম পজিটিভ একদম মূৰত সোমোৱাই লোৱা যে গ্লাছত সদায় কি হয় পজিটিভ গ্লাছ মিন্স পজিটিভ চাৰ্জ ক্লিয়াৰ দেন সেকেন্ড পইণ্ট কি লিখা আছে the charge develop on a plastic rod ইমান ডিটেইলছ পঢ়িবই নালাগে সিম্পল যে গ্লাছত সদায় কি পজিটিভ আৰু প্লাষ্টিকত সদায় কি নেগেটিভ এটা বহুতে কি ভুলকে বস্তু মুখস্থ কৰি দিয়ে প্লাষ্টিক পি পি মানে পজিটিভ নহয় প্লাষ্টিকত সদায় কি নেগেটিভ সদায় গ্লাছত কি পজিটিভ একদম মাইন্ডত ফিক্স কৰি লোৱা আৰু এটো বস্তুৱে আমি ইউজ কৰি আছো গ্লাছ ৰড সদায় কি হ'ব পজিটিভ আৰু প্লাষ্টিক সদায় কি হ'ব নেগেটিভ আৰু এটো কোনে উলিয়াইছিলে কনসেপ্টটো ক্লিয়াৰ হৈ গল এতিয়া আমি আহিছো এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হেতু হৈছে is the mass of a body affected during charging very important question very important question ইয়াৰ ওপৰত কিন্তু এন্ট্ৰেন্স হওক বা এই কোৱেশ্চনটোৱে কিন্তু ফাইনেলত বহুত বাৰ আহিছে লাগিলে কাউন্সিলে হওক বা সিবিএসই হওক তো কোৱেশ্চনটো হ'ল যদি আমি বস্তু এটাক যদি আমি চাৰ্জ কৰো yes তাৰ মাছৰ কিবা ইফেক্ট আহিব নেকি এটা চাৰ্জ কৰা মানে এই ল্যাপটপ চাৰ্জ কৰা বা মোবাইল চাৰ্জ কৰা কথা কোৱা নাই কিন্তু নেই এটা প্ৰথম বুজিব লাগিব এটা অবজেক্ট চাৰ্জ কৰা মানে কি কি হেতু আগতে বুজিব লাগিব তাৰ পিছতে কোৱেশ্চনটো আমি আগবাঢ়িম প্ৰথম বুজিব লাগিব ইয়াত যে কোৱা হৈছে বডি এটা চাৰ্জ কৰা আগতে আমি বুজিম এটা বডিক চাৰ্জ কৰা মানে তাৰ মিনিংটো কি তাৰ পিছত কোৱেশ্চনটো আগবাঢ়িম এটা প্ৰথম তোমালোকে এটো বস্তু আগতে ক্লিয়াৰ হৈ লোৱা যে এটা বডিক চাৰ্জ কৰিছো মিন্স হোৱাট এনিবডি এটা বডিক মই চাৰ্জ কৰিছো মিন্স হোৱাট ওকে যিকোনো এটা অবজেক্ট yes মেটেল এটা ইন জেনাৰেল কি হয় বাৰু যিকোনো এটা মেটেল ইন জেনাৰেল কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় নে নহয় কি কৈছো বুজি পাইছানে যিকোনো এটা মেটালিক অবজেক্ট ইন জেনাৰেল কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল ধৰি লোৱা মোৰ হাতত ৰিং এটা আছে হল এটা আঙঠি আছে হেতু কি ইলেক্ট্ৰিক্যালি নিউট্ৰেল এতিয়া মই যদি কৈছো যে এটা অবজেক্ট ধৰি লোৱা এটো মানে এলুমিনিয়ামৰ এটা অবজেক্ট ধৰি লোৱা এটো কি এলুমিনিয়ামৰ এটা অবজেক্ট এতিয়া মই এই বস্তুটো আনিলো নরমাল কন্ডিশন এতিয়া এই অবজেক্টটো কি হ'ব ইলেক্ট্ৰিক্যালি নিউট্ৰেল হ'ব what does it mean ইলেক্ট্ৰিক্যালি নিউট্ৰেল মানে কি চাৰ্জ নাই very good what does it mean ইলেক্ট্ৰিক্যালি নিউট্ৰেল means no charge চাৰ্জ নথকা মানে কি ইলেক্ট্ৰিক্যালি নিউট্ৰেল এটো মই কলোৱে so ইলেক্ট্ৰিক্যালি নিউট্ৰেল means no charge এটা মই খুদি আছো no charge means what don't say electrically neutral একেটা বস্তু অলপ ডিটেইলছত যাম so no charge ইয়াৰ কোনো চাৰ্জ নাই বা এটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল means what ইয়াত যিমানটা ইলেক্ট্ৰন আছে ইমানটা কি আছে protons আছে হয় না নহয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল means what so ইয়াৰ ভিতৰতো ইলেক্ট্ৰন প্ৰোটন থাকিবই না হয় না নহয় আমি যদি একদম মাইক্ৰো লেভেলত চিন্তা কৰো ইয়াত কি আছে ইলেক্ট্ৰন এটা আমি এটমিক লেভেলৰ কথা চিন্তা কৰা আমাৰ যিবিলাক মানে ইলেক্ট্ৰন ক'ত থাকে নিউক্লিয়াছটোৰ চাৰিফালে যিবিলাক আমাৰ কি আছে এইবিলাক আছে নাই অৰবিটছ বিলাক তাত আমাৰ কি আছে ইলেক্ট্ৰন আছে আৰু নিউক্লিয়াছত কি আছে প্ৰোটন আছে বেলেগো আছে বাট এতিয়া আমি অকল পজিটিভ বা নেগেটিভ কথা চিন্তা কৰিম হল এতিয়া এই অবজেক্টটো কি হৈ আছে ইলেক্ট্ৰিক্যালি কি নিউট্ৰেল হৈ আছে মানে এনেকে ধৰি লোৱা এই অবজেক্টটোত সাপোজ বুলে 10টা কি আছে 10টা বুলে আমাৰ ইলেক্ট্ৰন আছে আৰু এই অবজেক্টটোত কি আছে 10টা সাপোজ কি আছে আমাৰ প্ৰোটন আছে সো ইলেক্ট্ৰনক মই ই মাইনাস দিছো নেগেটিভ চাৰ্জ আৰু প্ৰোটনক মই কি দিছো ই প্লাস দিছো কিয় পজিটিভ চাৰ্জ হল এতিয়া 10টা ইলেক্ট্ৰন আৰু 10টা প্ৰোটন মিন্স ধৰি লোৱা অবজেক্টটো এটো এই অবজেক্টটো কি হৈ গল ইলেক্ট্ৰিক্যালি নিউট্ৰেল yes এতিয়া ধৰি লোৱা কিবাকে ধৰি লোৱা ইয়া 10টা ইলেক্ট্ৰন আগৰ পৰা আছিল নে নাই মই বেলেগৰ পৰা ধৰা মই ইয়ালে এই অবজেক্টটোলে বেলেগৰ পৰা মই এটা ইলেক্ট্ৰন ইয়ালে লৈ গুছি আহিলো কিবা কৰিলো আৰু হল বেলেগৰ পৰা ইয়াত কি আছিল ধৰি লোৱা চাব গলে এতিয়া 10টা নহয় ইয়াত ইন টাৰ্মছ অফ crores আছে
মিলিয়নছ বিলিয়নছ আছে মই এটা এক্সাম্পল লৈছো ইয়াত 10টা ইলেক্ট্ৰন আৰু 10টা কি প্ৰটন মই বেলেগৰ পৰা কি কৰিলো ইলেক্ট্ৰন এটা লৈ আহিলো আহি পেলাই মই এটো দি দিলো হল এতিয়া এই ইলেক্ট্ৰন কেইটা আছে 11টা আগতে 10টা আছিল এটা মই লৈ আহিলো এতিয়া ইলেক্ট্ৰন কেইটা আছে 11টা প্ৰটন কিমানটা আছে 10টা এতিয়া এটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হল নে ইয়াত এতিয়া কি বাহি গল এটা ইলেক্ট্ৰন বাহি গল নে নাই মানে যিমানটা প্ৰটন আছে তাতকে এটা ইলেক্ট্ৰন এক্সেস হৈ গল নে নাই মানে যোনটো অবজেক্ট অকমান আগলৈকে কি আছিল ইলেক্ট্ৰিক্যালি নিউট্ৰেল আছিল নে নাই এতিয়া এটো কি হৈ যাব চাৰ্জড হৈ গল নে নাই এতিয়া বুজি পালা নে এটা অবজেক্ট চাৰ্জ কৰা মানে কি মানে এটো কোনটো চাৰ্জ কৰা বুজাইছে ক্লিয়াৰ হল এটো মানে সেই মোবাইল চাৰ্জ কৰা বা ল্যাপটপ চাৰ্জ কৰা হেতু বুজোৱা নাই কি সো এনেকে আমি নিউট্ৰেল বডি এটা কি চাৰ্জ কৰিব পাৰো হল এতিয়া ইয়াত আফটাৰ গিভিং দিস ইলেক্ট্ৰন এই অকমান আগলৈকে যোনটো কি হৈ আছিল ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ আছিল এইটা কি হৈ গল নেগেটিভলি চাৰ্জড হৈ গল এতিয়া আমি অকন বেলেগকৈ চিন্তা কৰিব পাৰো ধৰি লোৱা অকমান আগলৈকে ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ আছিল মানে 10টা ইলেক্ট্ৰন আৰু 10টা কি প্ৰটন কিবাকে ধৰি লোৱা এটা প্ৰসেস লগত আমি এটা ডিটেইলছ যোৱা নাই আৰু কিবাকে ধৰি লোৱা মই ইয়াৰ পৰা এটা ইলেক্ট্ৰন লৈ গুছি গলো হল কিবা এটা কৰিলো ইয়াৰ পৰা এটা ইলেক্ট্ৰন লৈ গুছি গলো এতিয়া ইলেক্ট্ৰন কেইটা আছে আগত 10টা আছিল এতিয়া ইলেক্ট্ৰন কেইটা 9টা বাট প্ৰটন কেইটা 10টা এতিয়া ইলেক্ট্ৰন কমিল নে বাহিল এতিয়া ইয়াৰ পৰা এটা ইলেক্ট্ৰন কমি গল মানে সেকেন্ড কেছটোত অকমান আগলৈকে যোনটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ আছিল এতিয়াটো কি হৈ গল পজিটিভলি চাৰ্জড বডি হৈ গল ক্লিয়াৰ হৈছে এতিয়া কোৱেশ্চনটো আমি পিছত যাম বাট কোৱেশ্চনটোত যে কৈছে এটা বস্তু যে বডি এটা কেনেকে চাৰ্জ কৰিম এটো ক্লিয়াৰ হৈছে সবৰে বুজি পাইছা ওকে এতিয়া আমি কোৱেশ্চনটো লাইছো এতিয়া মোৰ কোৱেশ্চনটো হল যে যদি মই বডি এটা চাৰ্জ কৰো হে বডিটো মাছৰ কিবা ইম্প্যাক্ট আহিব নেকি কি কৈছো বুজিছানে অকমান আগতে লৈ এক্সাম্পলটো লৈছো যে 10টা ইলেক্ট্ৰন 10টা প্ৰটন আছিল বাহিৰৰ পৰা মই এটা ইলেক্ট্ৰন 1 ইলেক্ট্ৰন এটা ইলেক্ট্ৰন মই ইয়ালৈ লৈ গুছি আহিলো ফলত এই নিউট্ৰেল বডি এটো কি হৈ গল নেগেটিভলি চাৰ্জড হৈ গল এটা কোৱেশ্চনটো হল ইয়াৰ মাস বাহিলে নেকি বাইবন না বাহে ইয়াৰ আনসাৰটো অলপমান টেকনিক্যালি দিব লাগিব যদি আমি একদম পিওৰলি টেকনিক্যাল ওয়েত চাও ইয়ালে এটা ইলেক্ট্ৰন গুছি গল ইয়ালে বাহিৰৰ পৰা এটা ইলেক্ট্ৰন আহিল নে নাই ধৰি লোৱা ইয়াৰ ইনিশিয়ালি কিবা এটা মাস আছিল ধৰি লোৱা ইয়াৰ মাস সাপোজ 2 কিলো মই এটা কথা কৈছো বা 1 কিলো ইয়াৰ মাস কিমান আছিল 1 কিলো বা 50 গ্ৰাম কিবা এটা আছিল সাপোজ 1 কিলো বুলি ধৰি লৈছো এতিয়া এটা এক্সট্ৰা ইলেক্ট্ৰন ইয়ালে আনিলো হল এটা ইলেক্ট্ৰনৰ মাস আছে নে ইলেক্ট্ৰনতো মাস আছে ইলেক্ট্ৰনৰ মাস কিমান 9.1 into 10 to the power minus 31 kg এটো কাৰ মাস এটা ইলেক্ট্ৰনৰ মাস বহুত বেছি কম হয় তথাপিও টেকনিক্যালি চিন্তা কৰা ইয়াৰ ইনিশিয়ালি যিমান মাস আছিল তালে এটা ইলেক্ট্ৰন আহি গল নে নাই মানে এটা ইলেক্ট্ৰন আহা মানে ইমানখিনি মাস ইয়াত এড হল নে নাই চান্সটো কি হ'ব ইয়েস যদি আমি বডি এটা চাৰ্জ কৰো তেনে হলে তাৰ মাসত চেঞ্জেস আহিব কিন্তু কথাটো হল এই মাসটো ইমানেই কম চিন্তা কৰাচোন কিমান কম মাস হল সো এই চেঞ্জেসটো আমি ফিল কৰিব নোৱাৰো মানে কথাটো এনেকুৱা হল ইটা এটা আছে এটা ইটাটো ওপৰত যদি মাখি এটা পৰে ইটাটো ৱেটটো বাঢ়ি যাব নেকি বাট ইন্ডিভিজুৱেলি মাখি এটাৰ মাস আছে নে ডেফিনেটলি আছে বাট ইটাটোৰ ওপৰত তুমি যদি এটা মাখি এটা দি দিয়া ৱেট তাৰ যদি মাস ক্যালকুলেট বা ৱেট ক্যালকুলেট কৰা কিবা চেঞ্জ আহিব নাহে কিন্তু টেকনিক্যালি মাখিটো পৰিছে মানে মাখিটোৰ মাসটো তাত এড হৈ গৈছে ইয়াতো আনসাৰটো তেনেকুৱাই হ'ব তে কথাটো হল আমি কেনেকৈ লিখিম বা এটো কাৰ ক্ষেত্ৰত হল যদি আমি এটা ইলেক্ট্ৰন দি দিও এবাৰ ধৰিলো এনেকুৱা 10টা ইলেক্ট্ৰন 10টা প্ৰটন কিবাকে বোলে মই ইয়াৰ পৰা কি কৰিলো এটা ইলেক্ট্ৰন অতৰাই লৈ গলো তেতিয়া ইয়াত ইলেক্ট্ৰন এটা কমি গল মানে এটো যোনটো অকমান আগলৈকে যে পজিটিভলি চাৰ্জড আছিল এটা কি হৈ গল নেগেটিভলি চাৰ্জড হৈ গল কি হৈ গল নেগেটিভলি চাৰ্জড হৈ গল সো নেগেটিভলি চাৰ্জড হৈ গল মানে ইয়াৰ পৰা ইলেক্ট্ৰন গুছি গল নহয় মই ভুল কলো সৰি অকমান আগলৈকে ইলেক্ট্ৰিক্যালি নিউট্ৰেল আছিল 10টা ইলেক্ট্ৰন 10টা প্ৰটন এতিয়া যদি ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুছি যায় ইয়াত কি হৈ গল protons বাহি গল মানে এটো পজিটিভলি চাৰ্জড হৈ গল এতিয়া পজিটিভলি চাৰ্জ হোৱা মানে ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুছি গল মানে ইয়াৰ মাস আগতকে অলপ হলো কমি যাব মানে এটা অবজেক্টক যদি মই চাৰ্জ কৰো তাৰ মাসৰ ওপৰত ইম্প্যাক্ট আহিব নে
100% আহিব এটা হেতুকে আমি কেনেকে লিখিম এটো হল আমাৰ কোৱেশ্চন সো লিখিম কেনেকে সোৱা ওকে সো আনসাৰটো হ'ব কি yes answer হ'ব yes so কি কম yes the mass of a body is affected on charging we know electrons have a definite mass so the mass of a body is slightly increases mass bahibo increases ketia if it gains electron whole and the mass slightly what decreases ketia if it loses electron but ki likha ase it is very small mane jiman khini mass komibo ba bahibo etu ki hobo very small mane moi enake likhi ya duita bostu khumai dilu যে টেকনিক্যালি মাস চেঞ্জ হ'ব বাট এই চেঞ্জটো কি হ'ব বহুত বেছি কম হ'ব সেই কাৰণে কোৱেশ্চনটো আহিলে এনেকে আমি কৰিব লাগিব সো এতিয়া আমি আমাৰ এই চ্যাপ্টাৰটোৰ লাষ্টৰ ফালে আহিছো আৰু ইয়াত মই বেসিক্যালি ডিসকাস কৰিম দুটা ইম্পৰ্টেন্ট টপিক এটা হৈছে কন্ডাক্টৰ আৰু এটা হৈছে ইনসুলেটৰ আৰু এইখিনি বস্তু আমি অলৰেডি জানো আমি যেতিয়া স্কুলত আছিলো তেতিয়া এইখিনি বস্তু আমি পঢ়িছিলো সো এতিয়া কন্ডাক্টৰ বা ইনসুলেটৰ কি হয় সো যোনবিলাক মেটেৰিয়েলৰ মাজেদি কাৰেন্ট পাস হয় তাক আমি কন্ডাক্টৰ বুলি কওঁ আৰু যাৰ মাজেদি কাৰেন্ট পাস নহয় তাক আমি কি বুলি কওঁ ইনসুলেটৰ বুলি কওঁ এটা একদম বেসিক বস্তু হয় কিন্তু ইয়াত আমি যিখিনি কথা মই লিখিছো মই লাইন বাই লাইন কৈ দিম আপোনালোকে চোৱা তাৰ প্ৰথম আহিছে আমাৰ কি কন্ডাক্টৰ সো কি কৈছে দা মেটেৰিয়েলছ মই এক মিনিট মই অকমান কালাৰটো চেঞ্জ কৰি লওঁ ওকে সো কেনেকৈ লিখা হৈছে চোৱা the materials which easily allow flow of electric charges through them are called conductors মানে যাৰ মাজেদি ইলেক্ট্ৰিক চাৰ্জ ফ্লো হয় যাৰ মাজেদি আমি কাৰেন্ট পাওঁ তাক আমি কি বুলি কওঁ কন্ডাক্টৰ বুলি কওঁ তাৰ পিছত কি কৈছে চোৱা in metallic conductors মন কৰিছানে in metallic conductors there are large number of free electrons যিকোনো এটা মেটালিক কন্ডাক্টৰ কি থাকে আমাৰ বহুত লাৰ্জ নাম্বাৰ অফ free electrons থাকে আৰু তাৰ কাৰণে আমি তাৰ মাজেদি ডেফিনেটলি কাৰেন্ট পাওঁ ওকে এতিয়া চোৱা these free electrons in a metallic conductors are known as what mobile charges so এই যোনটো আমাৰ মেটালিক কন্ডাক্টৰ সেই মেটালিক কন্ডাক্টৰ যিবিলাক আমাৰ মানে ফ্ৰী ইলেক্ট্ৰনছ আছে তাক আমি কি বুলি কওঁ তাক আমি মোবাইল চাৰ্জেছ বুলি কওঁ আৰু ইয়াৰ বিষয়ে আমি ইন ডিটেইলছ পঢ়িব লাগিব বাট এটো চেপ্টাৰত নহয় যোনটো আমাৰ কাৰেন্ট ইলেক্ট্ৰিচিটি যোনটো আমাৰ চেপ্টাৰ থাৰ্ড চেপ্টাৰ তাত আমি ইয়াৰ বিষয়ে ইন ডিটেইলছ পঢ়িম হল তাৰ পিছত in metals electrons are the mobile charges but in electrolytes যিবিলাক আমাৰ কি আছে electrolytes আছে তাত কি হৈ যাব যিবিলাক আমাৰ পজিটিভ আৰু নেগেটিভ আয়নছ আছে সো সেইবোৰক আমি কি বুলি কম মোবাইল চাৰ্জেছ বুলি কম ক্লিয়াৰ ইয়া ধুনিয়াকে মই পইণ্টবিলাক খালি ডিসকাস কৰি দিছো লগতে মই এক্সাম্পল দিছো কিছুমান কন্ডাক্টৰ কি সিলভাৰ কপাৰ আৰু এলুমিনিয়াম এটা মন কৰিবা এই সিলভাৰটো মই এটা বেলেগ কালাৰ দিছো এই কাৰণে দিছো যে যিমান বিলাক আমাৰ মানে কন্ডাক্টৰ আছে সেই গুটেবিলাকৰ ভিতৰত সিলভাৰ যোনটো হেতুৱে সবতকৈ হৈছে এটা বেষ্ট কন্ডাক্টৰ আৰু তাৰ তলত মই লিখিছো কাৰ বিষয়ে ইনসুলেটৰৰ বিষয়ে আৰু তোমালোকে জানা ইনসুলেটৰ মানে কি যাৰ মাজেদি আমাৰ চাৰ্জেছ কোন ধৰণৰ চাৰ্জ ফ্লো হ'ব নোৱাৰে সো এখিনি ধুনিয়াকে লিখা আছে মই বহুত বেছি দীঘলীয়া নকৰো আৰু এক্সাম্পল কোন বিলাক চোৱা গ্লাছ ৰাবাৰ প্লাষ্টিক এবিলাক হৈছে আমাৰ ইনসুলেটৰৰ যোনবিলাক আমাৰ এক্সাম্পল সো এইকেইটা অকমান তোমালোকে চাই ল'বা কাৰণ এইখিনি বস্তু তোমালোকে জনাটো বহুত দৰকাৰী এটা নেক্সট চোৱা মই এটা নোট লিখি দিছো এটো ভালদৰে তোমালোকে বুজি লোৱা নোটটোৱে কি কৈছে ইয়াত কি কোৱা হৈছে যে ইনসুলেটৰছ আৰ অলসো নোন এজ হোৱাট ডাই ইলেক্ট্ৰিক মন কৰিবা দেই যেটো আমাৰ ইনসুলেটৰক আমি আৰু এটা নাম দিব পাৰো ইনসুলেটৰক আমি ডাই ইলেক্ট্ৰিক বুলিও ক'ব পাৰো তাৰ পিছত চোৱা এটা লাইন লিখা আছে কি লিখা আছে hence we can introduce dielectric as the insulating material which can transmit electric effect without conducting মানে ইয়াতে মই কি কৰিলো এই যোনটো মই লাইন লিখি দিলো ইয়াতে মই ডাইইলেক্ট্ৰিকক খালি ইন্ট্ৰোডিউসে কৰিছো চোৱা ইয়াত মই ডাইইলেক্ট্ৰিকৰ ডেফিনেশনটো দিয়া নাই ডাইইলেক্ট্ৰিকৰ এক্সাক্ট ডেফিনেশন কি এবিলাক আমি পিছৰ যিবিলাক আমাৰ লেকচাৰ হ'ব তাত আমি শিকিম খালি ইয়াত মই জাস্ট ইন্ট্ৰোডিউস কৰি থৈছো যে ডাইইলেক্ট্ৰিক মানে কি তো কেনেকৈ লিখা আছে যে ডাইইলেক্ট্ৰিক মানে এটা সিম্পলি কৈ দিছো যে ইনসুলেটৰক আমি কি ডাইইলেক্ট্ৰিক বুলি কওঁ কিন্তু কথাটো হ'ল আমি ইয়াক কেনেদৰে ইন্ট্ৰোডিউস কৰিম তো কেনেকৈ কৰিম hence we can introduce dielectric as the insulating material which can transmit electric effect মানে এই যিবিলাক আমাৰ ডাইইলেক্ট্ৰিক বা ইনসুলেটৰ আছে তেহতে ইলেক্ট্ৰিক ইফেক্টটো ট্ৰান্সমিট কৰিব পাৰিব কি ট্ৰান্সমিট কৰিব পাৰিব ইলেক্ট্ৰিক ইফেক্ট ইলেক্ট্ৰিক কাৰেন্টক ট্ৰান্সমিট কৰিব নোৱাৰে ইলেক্ট্ৰিক ইফেক্ট ট্ৰান্সমিট কৰিব আৰু কেনেকে উইদাউট কন্ডাক্টিং ক্লিয়াৰ সো এইখিনি বস্তু মোৰ যিবিলাক পিছৰ যিবিলাক লেকচাৰ হ'ব তাত আমি ডিটেইল শিকিম সো আজিৰ যোনটো লেকচাৰটো মই একদম এটা শৰ্ট ইন্ট্ৰডাকশন টাইপ দিলো আৰু এই কথাখিনি তোমালোকে কপিত ধুনিয়াকে লিখি যাবা আৰু মই যোনটো মোৰ সেকেন্ড ভিডিও হ'ব সেকেন্ড ভিডিওত আমি চাৰ্জ আৰু তাৰ প্ৰপাৰ্টিজৰ ইন ডিটেইলছ আমি যাম সেই কাৰণে আজি ভিডিওটো মই ইয়াতে সামৰিছো আৰু নেক্সট ভিডিওত ইন ডিটেইলছ আমি লগ পাম আজিলৈ সামৰিছো থ্যাংক ইউ